বছৰৰ শেষত পুনৰবাৰ আপোনালোকে আজি চৰকাৰে কেতিয়া শুনিব বুলি ভাবে? নিশ্চিতভাৱে অতি পৰিতাপৰ বিষয়ত বৰ্তমান সময়ত সকলো ৰাইজে বছৰৰ শেষ বুলি আনন্দ ফূৰ্তিত পিকনিকলৈ গৈছে, নিজৰ পৰিয়ালৰ লগত এসাঁজ খাম বুলি ভাবি পিকনিকলৈ যাবলগীয়া হৈছে। সেইটো সময়ত আমাৰ জ্ঞাতি ৰাইজক আমি ৰাজপথলৈ উলিয়াই আনি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি প্ৰতিবাদত বহিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখৰ বিষয় নাই বুলি ভাবোঁ। বৰ্তমানৰ বিজেপি চৰকাৰখনে যেনেদৰে মিথ্যাচাৰে আমাক প্ৰতিটো কথাতে ঠগি আছে। প্ৰথমতে তেওঁলোকে ক'লে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীকে ধৰি চুতীয়া জনগোষ্ঠীক আমি জনজাতিকৰণ প্ৰদান কৰিম। এই আশাত বিগত কংগ্ৰেছ চৰকাৰে যিটো আমাৰ মিথ্যাচাৰ কৰিলে তাৰ প্ৰতিবাদত আমি বিজেপি চৰকাৰৰ কথাত আমি পতিয়ন গ'লোঁ আৰু বিজেপি চৰকাৰক আমি অন্তৰৰ পৰা সকলোৱে মৰম দিলে 6 জনগোষ্ঠীৰ ৰাইজে। কিন্তু তাৰ ফলশ্ৰুতিত আজি 10টা বছৰ গঢ়ি গ'ল আমাৰ এই জনগোষ্ঠীকৰণৰ যি প্ৰক্ৰিয়া সেই একেই অৱস্থাতে আছে। অতি দুখৰ বিষয়ে আমি আপোনালোকৰ আগত জনাইছোঁ। আমি আজি এই বছৰৰ শেষটো দিনত আমি আমাৰ ৰাইজক আনি ৰাজপথত বহাই চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলগীয়া হৈছে। আৰু এইবাৰ বিজেপি চৰকাৰে এই মিথ্যাচাৰ আৰু আমি চলিবলৈ দিয়া নহ'ব। আমি অহা বিধানসভা নিৰ্বাচনৰ আগত যদি আমাৰ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, আমি গাঁৱে ভূঞে গৈ মানুহৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি বিপুল জনমত গঠন কৰিম আৰু বিজেপি চৰকাৰক আমি অসমৰ শাসনৰ পৰা আমি ক্ষমতাচ্যুত কৰিবলৈ বদ্ধপৰিকৰ। আমাৰ চুতীয়া ৰাইজসকল কঁকালত টঙালি বান্ধি লৈছে। এইবাৰ কিন্তু পুনৰবাৰ তেওঁলোকে এই চলাহী কথাত আমি ভুল নাযাওঁ আৰু তেওঁলোকক পুনৰবাৰ সকীয়াই দিছোঁ। এইবাৰ আপোনালোকৰ কথাত আমি ভুল নাযাওঁ। আপোনালোকে আপোনাৰ কথাটো চিন্তা কৰক, অন্যথা আপোনালোকৰ অৱস্থা কংগ্ৰেছৰ অৱস্থাতকৈ বহুত বেয়া হ'ব। ইয়াকে ক'লো আপোনালোকৰ আগত। ধন্যবাদ। বছৰৰ শেষত পুনৰবাৰ আপোনালোকে আজি চৰকাৰে কেতিয়া শুনিব বুলি ভাবে? নিশ্চিতভাৱে অতি পৰিতাপৰ বিষয়ত বৰ্তমান সময়ত সকলো ৰাইজে বছৰৰ শেষ বুলি আনন্দ ফূৰ্তিত পিকনিকলৈ গৈছে, নিজৰ পৰিয়ালৰ লগত এসাঁজ খাম বুলি ভাবি পিকনিকলৈ যাবলগীয়া হৈছে। সেইটো সময়ত আমাৰ জ্ঞাতি ৰাইজক আমি ৰাজপথলৈ উলিয়াই আনি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি প্ৰতিবাদত বহিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখৰ বিষয় নাই বুলি ভাবোঁ। বৰ্তমানৰ বিজেপি চৰকাৰখনে যেনেদৰে মিথ্যাচাৰে আমাক প্ৰতিটো কথাতে ঠগি আছে। প্ৰথমতে তেওঁলোকে ক'লে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীকে ধৰি চুতীয়া জনগোষ্ঠীক আমি জনজাতিকৰণ প্ৰদান কৰিম। এই আশাত বিগত কংগ্ৰেছ চৰকাৰে যিটো আমাৰ মিথ্যাচাৰ কৰিলে তাৰ প্ৰতিবাদত আমি বিজেপি চৰকাৰৰ কথাত আমি পতিয়ন গ'লোঁ আৰু বিজেপি চৰকাৰক আমি অন্তৰৰ পৰা সকলোৱে মৰম দিলে 6 জনগোষ্ঠীৰ ৰাইজে। কিন্তু তাৰ ফলশ্ৰুতিত আজি 10টা বছৰ গঢ়ি গ'ল আমাৰ এই জনগোষ্ঠীকৰণৰ যি প্ৰক্ৰিয়া সেই একেই অৱস্থাতে আছে। অতি দুখৰ বিষয়ে আমি আপোনালোকৰ আগত জনাইছোঁ। আমি আজি এই বছৰৰ শেষটো দিনত আমি আমাৰ ৰাইজক আনি ৰাজপথত বহাই চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলগীয়া হৈছে। আৰু এইবাৰ বিজেপি চৰকাৰে এই মিথ্যাচাৰ আৰু আমি চলিবলৈ দিয়া নহ'ব। আমি অহা বিধানসভা নিৰ্বাচনৰ আগত যদি আমাৰ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, আমি গাঁৱে ভূঞে গৈ মানুহৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি বিপুল জনমত গঠন কৰিম আৰু বিজেপি চৰকাৰক আমি অসমৰ শাসনৰ পৰা আমি ক্ষমতাচ্যুত কৰিবলৈ বদ্ধপৰিকৰ। আমাৰ চুতীয়া ৰাইজসকল কঁকালত টঙালি বান্ধি লৈছে। এইবাৰ কিন্তু পুনৰবাৰ তেওঁলোকে এই চলাহী কথাত আমি ভুল নাযাওঁ আৰু তেওঁলোকক পুনৰবাৰ সকীয়াই দিছোঁ। এইবাৰ আপোনালোকৰ কথাত আমি ভুল নাযাওঁ। আপোনালোকে আপোনাৰ কথাটো চিন্তা কৰক, অন্যথা আপোনালোকৰ অৱস্থা কংগ্ৰেছৰ অৱস্থাতকৈ বহুত বেয়া হ'ব। ইয়াকে ক'লো আপোনালোকৰ আগত। ধন্যবাদ।